আমাৰ দেশৰ গণতান্ত্ৰিক অনুষ্ঠানবিলাকত এক সুস্থ ধাৰাৰ জন্ম দিয়া এজন দাৰ্শনিক, এজন পণ্ডিত, এজন শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াৰ জন্ম দিৱসটো নেশ্যনেল ফেডাৰেশ্যন অফ টিচাৰ্ছে তেতিয়াই আবেদন জনাইছিলে ভাৰত চৰকাৰক, আৰু তেতিয়াৰ পৰা 5 ছেপ্টেম্বৰ দিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু এই শিক্ষক দিৱস পালন কৰাৰ তাৎপৰ্যটো হ'ল যে সমগ্ৰ আমাৰ সমাজৰ আমাৰ মানৱ জাতিয়ে আমাৰ জীৱনত বিভিন্ন ধৰণেৰে মানৱ হিচাপে আমি এই পৃথিৱীত আৱিৰ্ভাৱ হোৱাৰে পৰা গোটেই আজীৱন আমাক যিসকল ব্যক্তিয়ে তাৰ প্ৰথম আৰম্ভণি হয় মাতৃৰ পৰাই, মাতৃকে আদি কৰি পেলাই আমাক যিসকলে আমাৰ ব্যক্তিত্ব বিকাশত হাতত ধৰি আমাক দিগদৰ্শন দিয়ে, বিশ্বৰ লগত পৰিচয় কৰি দিয়ে, শিকায়, আমাক নতুন এটা সম্ভাৱনাময় ভৱিষ্যতৰ যিটো সম্ভেদ দিয়ে, সেই সকলো শিক্ষকৰ প্ৰতি সামগ্ৰিকভাৱে সন্মান, শ্ৰদ্ধা আৰু তেওঁলোকৰ যিটো ভূমিকা, সেই ভূমিকাক শ্ৰদ্ধা সহকাৰে স্বীকৃতি দিয়াৰ বাবেই এই শিক্ষক দিৱস পালন কৰি অহা হৈছে। আজি আমাৰ কংগ্ৰেছ পৰিয়ালেও 5 ছেপ্টেম্বৰৰ এই দিনটোত আমি শিক্ষক দিৱস হিচাপে পালন কৰিছোঁ। আজি অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ৰাজীৱ ভৱনত যিসকল কৃতি শিক্ষক সেইসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকে আগবঢ়োৱা বিভিন্ন সময়ত সামাজিক দিশত আগবঢ়োৱা অৱদানৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও আমাক আজি আহি ইয়াত সম্বৰ্ধনা জনালে। আমি অত্যন্ত সুখী যে আমাৰ জীৱনজোৰা বিদ্যালয় ছাত্ৰ তথা সমাজৰ কাৰণে যিখিনি কাম কৰিছোঁ তাৰ স্বীকৃতিস্বৰূপে অসম প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষে আজি এই বঁটা প্ৰদান কৰিছে। মই প্ৰদেশ কংগ্ৰেছৰ শিক্ষকসকলে সভাপতি ভূঞাদেৱলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকল সমাজৰ এক জ্বলন্ত বন্তি আৰু এই শিক্ষকসকলৰ গোটেই জীৱনজোৰা শক্তি সমাজ জীৱন, ছাত্ৰ জীৱন আৰু শিক্ষা প্ৰদানতেই পাৰ হৈ গুচি যায়। আৰু শিক্ষকসকলে কাহানিসমূহ এটা স্বীকৃতি নিবিচাৰে, আমন্ত্ৰিতভাৱে এজন প্ৰকৃত শিক্ষকক সন্মান জনোৱাটো এক আদৰ্শনীয় কথা হ'ল। আৰু আজি পবিত্ৰ দিনটোত মই সৰ্বপল্লী ৰাধাকৃষ্ণনক সুঁৱৰিছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষ আৰু অসমৰ শিক্ষক সমাজক শিক্ষক দিৱসৰ ওলগ জনাইছোঁ। কথাটো চাওক, আমি আজি 33 বছৰে শিক্ষকতা কৰিছোঁ। গতিকে আমি যোৱা 2023 চনৰ 31 জানুৱাৰী অৱসৰ গ্ৰহণ কৰিছোঁ। আৰু আমি বিভিন্ন শিক্ষক দিৱসত জিলা ভিত্তিতে হওক বা ৰাজ্যিক ভিত্তিতে হওক আমি আগতে উদ্যোক্তা আছিলোঁ, আৰু তাত যিখিনি শিক্ষকক সমৰ্থন জনোৱা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।